নমস্কাৰ যোৱা মাৰ্চৰ 15 তাৰিখৰ পৰা আমি কৰ্মশালা ভাগি অনুষ্ঠিত কৰিছোঁ। আমাৰ 3 এপ্ৰিললৈকে চলিব 20 দিনীয়া কৰ্মশালা আমি আয়োজন কৰি এতিয়া ইতিমধ্যে আমাৰ ইয়াত প্ৰশিক্ষক কৰি গৈছে 200ৰ ওপৰত হৈছেগৈ। গতিকে আমি নথৈ আনন্দিত হৈছোঁ। ইমানখিনি শিল্পী যে আমাৰ এই কৰ্মশালা ভাগিলৈ ওলাই আহিছে, আমি আশাও কৰা নাছিলোঁ ইমানখিনি হ'ব বুলি, কিন্তু বহুত সকলোৱে উৎসাহেৰে ওলাই আহিছে। আমি ইয়াত নথৈ আনন্দিত হৈছোঁ। আপোনালোকে কিমান দিনীয়াকৈ এই কৰ্মশালা আয়োজন কৰিছে? আমি 20 দিনীয়া কৰ্মশালা আয়োজন কৰিছোঁ ইয়াতে আমাৰ চেঙেলিমাৰীতে। মুঠ কিমান? এতিয়া আমাৰ 200ৰ ওপৰ ষ্টুডেণ্ট আছে আৰু হ'বগৈ চাগে, আৰু কিবা অসুবিধাৰ কাৰণে কেইজনমান অহা নাই। আপোনালোকে ক'ৰ প্ৰশিক্ষকে আপোনালোকক প্ৰশিক্ষণ দিছে? আমাৰ চব স্থানীয় প্ৰশিক্ষক, গোটেইখিনি অভিজ্ঞ আৰু বহুত আগৰ দিনৰ বিহুৱাও আছে আমাৰ ইয়াত, যেনেকৈ মুলিন্দ্ৰ দা আছে। তাৰপিছত আৰু নতুন প্ৰজন্ম সেয়া ঋষিকেশ বৰুৱা, গোবিন্দ দাস, এয়া বিজিত আছে, নতুন এতিয়া শিকি আছে, এতিয়া বৰ্তমান আমাৰ লগতে জড়িত হৈ আছে। আপোনালোকে মুঠ কিমান কৰ্মশালা এই অনুষ্ঠান? এতিয়ালৈকে আমি 4খনত গৈছোঁ, এতিয়া আৰু 2খনত আছে, নিমন্ত্ৰণ দিছে। টোটেল এইবাৰ 6খন কৰ্মশালা হ'ব আমাৰ।
ঘৰতে